মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। ইয়াৰ আগতে মই 4.2 অংককেইটা কৰি দিছিলো ক্লাছ 10ৰ, তোমালোকে নিশ্চয় চাইছা। এতিয়া মই 4.3 আৰম্ভ কৰাৰ আগতে এটা আদৰ্শ দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰে সেই বস্তুটো তোমালোকক শিকাবলৈ আগবাঢ়িছো। অকণমান মন কৰিবা দেই, যদি ভালদৰে মন কৰা বুজিব পাৰিবা, আৰু অকণমান টান হয় বস্তুটো, তোমালোকে অকণ টান পাবা, কিন্তু অকণমান মনোযোগ দিবা আৰু খুব আহে বস্তুটো, সমাধানটো আহে। সেইকাৰণে মই এইটো এক্সট্ৰাকৈ সৰলভাৱে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো। অকণমান চেষ্টা কৰিবা তোমালোকেও, যে তোমালোকৰ ফালৰ পৰা অকণমান যদি গুৰুত্ব দিয়া তেতিয়া সোনকালে বুজিব পাৰিবা। অ'কে, আৰু টান হলেও এইটো বুজিবই লাগিব তোমালোকে, আৰু এই নিয়মত কৰিবই লাগিব। সেইকাৰণে কষ্ট কৰি হলেও অকণমান বুজিবলৈ চেষ্টা কৰা। ময়ো যিমান পাৰো তোমালোকক চেষ্টা কৰিম যাতে তোমালোকে সহজতে বুজি পোৱা দেই। আমি এতিয়া আদৰ্শ দ্বিঘাত সমীকৰণ বুলি ক'লে আমি কি লিখিম? ax² + bx + c = 0। এটা আদৰ্শ দ্বিঘাত সমীকৰণ, ইয়াত a ≠ 0। মনত ৰাখিব সদায়, এটা আদৰ্শ দ্বিঘাত সমীকৰণৰ ax² + bx + c = 0 হয়, আৰু ইয়াত a ≠ 0 হয়। কিন্তু প্ৰশ্ন এটা সোধে, a 0 কিয় নহয়? a 0 হলে কি হব? তোমাৰ এই x² পদটো নাথাকিব, কাৰণ 0 লগত x² পূৰণ কৰিলে আৰু কিবা সংখ্যা থাকিব জানো? নাথাকে, 0 হৈ যাব। আৰু x² নাথাকিলে কি নহব? দ্বিঘাত সমীকৰণ আৰু নহব। সেইকাৰণে a ≠ 0। বাকীখিনি 0 হব পাৰিব, কিন্তু a 0 হব কেতিয়াও নোৱাৰে। এতিয়া ইয়াত সমাধান কৰিব লাগে। ইয়াক যদি সমাধান কৰো, কেনেকে কৰিম? ইয়াৰ সমাধানটো কেনেকে কৰিম, মানে এই সমীকৰণটো আমি সমাধান কৰিবলৈ হলে কি কৰিম? ইয়াৰ পৰা কি ওলাব? আমি কি কৰো চাওঁচোন, ax² + bx = -c। c মানটো সিফালে লৈ গলো। তাৰপিছত কি কৰিলো, ax² সহগ ax² ন, ইয়াক a ৰে হৰণ কৰিলো, bx কো কিহেৰে হৰণ কৰিলো? a ৰে, -c কো হৰণ কৰিলো a ৰে। মানে x² সহগ যিটো আছে তাৰে চবকে হৰণ কৰি দিলো। হৰণ কৰি দিলে আমাৰ থাকিল কি? x² + bx/a = -c/a। এতিয়া এইখিনিক আমি কি কৰিম? a + b² বনাম। a + b² বনাবলৈ আমাক কি লাগে? প্ৰথমতে a² লাগে, আছে, প্লাস কি লাগে? টুৱাইচ ab লাগে, টুৱাইচ a b। b জেগাত কি বহালে এই মানটোৱে সমান হ'ব? অকমান জেক আছে ন, ইয়াত 2 নাই, ইয়াত 2 আছে। আকৌ কৈছে 2টো নাইকিয়া কৰিব লাগিব। 2টো নাইকিয়া কৰিবলৈ হলে কি কৰিব লাগিব? তলত 2 এটা দিব লাগিব, 2 এটা কাটা গ'ল। তাৰপিছত x টো আহিলে, তলত a আছিলে, a দিয়া, ওপৰত b আছিলে, b দিয়া। এতিয়া চোৱাচোন, 2 কাটা গ'ল, থাকি গ'ল কি? xb/a, xb/a। মানে আমি x² + টুৱাইচ x, y জেগাত কি পালো? b/টুৱাইচ a, বা a² + টুৱাইচ ab, b জেগাত কি পালো? b/টুৱাইচ a। b² লাগিব না আমাক, এইটোকে আমি কি কৰি দিও? স্কয়াৰ কৰি দিও। হৈ গ'ল, সূত্ৰ হৈ গ'ল a² + টুৱাইচ ab + b²। কিন্তু চোৱা, আমাৰ ওপৰত দুটা পদ আছিল, আমি কেইটা পদ কৰিলো? 3টা পদ। মানে এই পদটো যিহেতু বেছিকৈ লিখিছো, সেইটা এইফালেও বেছিকৈ লিখি দিওঁ, হয়নে? আমি যে দগাপালা যোগফল বস্তুবিলাক এইফালে যদি বেছি হয়, ইফালে সমান এটা দি দিওঁ, ইফালে বেছি হলে সেই সমান এটা ইয়াত দিওঁ, তেতিয়া হ'ব কি হৈ যায়? বেলেঞ্চত আহি যায়, হয় নে নহয়? এতিয়া এইটো বেলেঞ্চত আহি গ'ল। এইটো আমি বেছিকৈ লিখিছিলো, সিফালে লিখি দিলো, সমান চিহ্ন দুইফালে সমান হৈ গ'ল। এতিয়া চোৱা, আমি এইখিনি যি a + b² কৰো, a + b² এইফালে কি হ'ব চোৱাচোন, ইয়াৰ লসাগু লওঁ, ইয়াত কি হ'ল? 4a²। 4a² যদি আহে, a ৰে হৰণ কৰিলে কিমান যাব? a ৰে হৰণ কৰিলে যাব 4 এবাৰ, -4a লগত c + b²। অকে, এতিয়া চোৱা, এইফালে যদি বৰ্গমূল লৈ লওঁ, x + b/টুৱাইচ a, বৰ্গমূল লোৱাৰ লগে লগে সিফালে যদি বৰ্গমূল লওঁ, 4 বৰ্গমূল আহিলে 2, a² বৰ্গমূল আহিলে 8, আৰু বৰ্গমূল অহাৰ লগে লগে নতুন বস্তু এটা তোমালোকে পাই গলা, প্লাস-মাইনাস। আগতে আমি প্লাস-মাইনাস কৰা নাছিলো বৰ্গমূলত, কিন্তু এতিয়া তোমালোকে কি কৰিব লাগিব? প্লাস-মাইনাস কৰিব লাগিব। মানে কি হয়, যিকোনো সংখ্যা এটা প্লাসকো যদি স্কয়াৰ কৰা, যিটো উত্তৰ ওলাব, যদি মাইনাসকো সেইটো স্কয়াৰ কৰা, সেইটোৱে উত্তৰ ওলাব। চোৱাচোন, এইটোকে যেনিবা মই স্কয়াৰ কৰিলো, 2 × 2 = 4 আৰু -2 × 2 = 4। গম পাইছা? মানে যিকোনো সংখ্যাৰ বৰ্গমূলত সদায় কি থাকে? এটা প্লাসৰ সংখ্যা আৰু এটা
মাইনাছৰ সংখ্যা থাকে সেইকাৰণে প্লাছ মাইনাছ এইটো আমি আগলৈ লৈ আহোঁ দেই b² মাইনাছ 4ac মাইনাছ 4ac কাৰণ ইয়াৰ বৰ্গমূল উলিয়াব পৰা নাই যে বৰ্গমূল চিনটো দি দিলোঁ ওকে তেন্তে আমি x ইকুৱেল কি হ'ব এটা যদি সিফালে লৈ যাওঁ মাইনাছ b/2ac প্লাছ মাইনাছ ৰুট অভাৰ b² মাইনাছ 4ac বাই 2ac এই দুইটা 2ac একেই হৈ আছে তাৰমানে x ইকুৱেল কিমান হ'ল 2ac টো যদি লসাগু হিচাপে লওঁ মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b² মাইনাছ 4ac এইটোৱে হ'ল তোমালোকৰ কি পালা ax² প্লাছ bx প্লাছ c ইকুৱেল 0 সমীকৰণৰ সমাধান x সমান কিমান হ'ব মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b² মাইনাছ 4ac বাই 2ac প্লাছ মাইনাছটো কি বুজাইছে এবাৰ তুমি প্লাছত ধৰিব পাৰা এবাৰ কি কৰিব পাৰা মাইনাছত ধৰিব পাৰা অংকটো অকমান টান লাগিছে নহয় অকমান ভালদৰে মন কৰিবা দেই এইটো খুবেই আহে অকমান গুৰুত্ব দিবা ধন্যবাদ